নমস্কাৰ বন্ধু বান্ধৱীসকল সূৰ্যোদয় অল ইন ওৱান চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰক আৰু ঘণ্টা বাটনটো দবাই দিয়ক। বন্ধু বান্ধৱীসকল সাধাৰণ জ্ঞানৰ অন্য এটা ছেছনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ছেছনটোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। দ্বিতীয় প্ৰশ্নটো হৈছে পানিপথৰ যুদ্ধ কিমান চনত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1526 চনত পানিপথৰ যুদ্ধ হৈছিল। তৃতীয় প্ৰশ্নটো হৈছে পানিপথৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰটো হৈছে বাবৰ আৰু ইব্ৰাহিম লোদীৰ মাজত পানিপথৰ যুদ্ধ হৈছিল। এই ছেছনটোৰ 4 নম্বৰ প্ৰশ্নটো হৈছে দিল্লীৰ কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে কুতুবুদ্দিন আইবাকে দিল্লীৰ কুতুব মিনাৰৰ আধাৰশিলা স্থাপন কৰিছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে লালকিল্লাৰ কৃতিত্ব কাক দিয়া হয়? ইয়াৰ উত্তৰটো হৈছে আকবৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে মোগল ৰাজসভাত প্ৰচলিত ভাষা কোনটো? ইয়াৰ উত্তৰটো হৈছে পাৰ্চী ভাষা হৈছে মোগল ৰাজসভাত প্ৰচলিত ভাষা। বন্ধু বান্ধৱীসকল প্ৰশ্নসমূহ অতি কম সময়ৰ ভিতৰতে দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱী এতিয়াও এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ঘণ্টা বাটনটো দবাই দিব। 7 নম্বৰ প্ৰশ্নটো হৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰটো হৈছে লুম্বিনী নামৰ ঠাইত গৌতম বুদ্ধৰ জন্ম হৈছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে শিখ ধৰ্মৰ লোকসকলৰ ধৰ্মগ্ৰন্থ কি? ইয়াৰ উত্তৰটো হৈছে গুৰু গ্ৰন্থ চাহিব। 9 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথমগৰাকী মহিলা ভাৰতীয় শাসক কোন? ইয়াৰ উত্তৰটো হৈছে ৰেজিয়া চুলতান। 10 নম্বৰ প্ৰশ্নটো হৈছে দিল্লীৰ পুৰণিকলীয়া নাম কি? ইয়াৰ উত্তৰটো হৈছে ইন্দ্ৰপ্ৰস্থ। 11 নম্বৰ প্ৰশ্নটো হৈছে ৰামচৰিতখন কোনে লিখিছিল? ইয়াৰ উত্তৰটো হৈছে তুলসীদাসে ৰামচৰিতখন লিখিছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে কাৰ ৰাজত্বকালত আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ঔৰংগজেবৰ ৰাজত্বকালত আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল। বন্ধু বান্ধৱীসকল এইটোৱেই আছিল এই ছেছনটোৰ শেষ প্ৰশ্ন। এনেধৰণৰ ছেছনৰ লগতে বিভিন্ন জব আপডেটবোৰ পাই থাকিবৰ বাবে সূৰ্যোদয় অল ইন ওৱান চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰি ঘণ্টা বুটামটো দবাই দিব আৰু যদি ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।